সকলোকে নমস্কাৰ জনাইছোঁ। আচলতে বহুত দুখৰ মাজত আমাৰ দিনবিলাক অতিবাহিত হৈছে। নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি এমাহ সম্পূৰ্ণ হৈছে। এই এটা মাহে অসমৰ প্ৰতিজন জনতাই কেনেকুৱা এটা পৰিস্থিতিৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে তাক আৰু পুনৰবাৰ কোৱাৰ কোনো প্ৰয়োজন হয়তো নাই। ভূপেন হাজৰিকাদেৱ যেতিয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে আমি ভাবিছিলোঁ যে আমাৰ মাজত জুবিন গাৰ্গ আছে, কিন্তু এতিয়া জুবিন দা যেতিয়া আঁতৰি গুচি গ'ল নভবা নিচিন্তাকে, এতিয়া আমি কাৰ মুখলৈ চাই আচলতে আগবাঢ়িম? মুখৰ একো ভাষাই নাই আচলতে ক'বলৈ। হিয়া ভাগি গৈছে বুলি ক'লেও বেয়া নহয়। প্ৰতিজন অসমীয়াই আজি কান্দিছে আৰু সেই চকু পানী আজিও শুকুৱাই নাই। জুবিন দাৰ তীৰ্থস্থানখনত মই সমাধি ক্ষেত্ৰ বুলি ক'বলৈও মোৰ বেয়া লাগে, কাৰণ মই সেই মানুহজন যে নাইকিয়া অনুভৱ কৰিব নিবিচাৰোঁ। সেই ঠাইখন এতিয়া এখন পবিত্ৰ স্থলীত পৰিণত হৈছে, সকলোৱে দেখিছে। আজি এমাহৰ পাছতো কিন্তু জনতাৰ সুত কমা নাই, তেনেকুৱা এডোখৰ ঠাইত পৰিণত হৈছে। এই এমাহে মই কোনোদিন ভবাই নাই যে জুবিন দা আমাৰ মাজত নাই, কাৰণ ভাবিলে বহুত দুখ লাগে। জুবিন দা কেতিয়াও আমাৰ মাজত নথকাকৈ আমি আচলতে থাকিব নোৱাৰোঁ, কাৰণ আমাৰ যিটো জেনেৰেশ্যন বৰ্তমান 38 বছৰ সম্পূৰ্ণ হৈ গৈছে, 39 বছৰ চলি আছে। আমাৰ জেনেৰেশ্যনৰ সকলোৰে শৈশৱ, কৈশোৰ, যৌৱন বৰ্তমানলৈকে প্ৰতিটো দিন জুবিন দাৰ গানৰ মাজেৰে হয়তো পাৰ হৈছে। জুবিন গাৰ্গৰ গীতৰ মাজেৰে আমাৰ শৈশৱ পাৰ হৈছে, কৈশোৰ পাৰ হৈছে, আমি ডাঙৰ হৈছোঁ। জুবিন দাৰ গীতৰ বাহিৰে বেলেগ গীত হয়তো আমি শুনিছোঁ যদিও হয়তো আমাৰ হৃদয়ত ইমান বেছি গভীৰলৈ সোমাব পৰা নাই। গতিকে এনে মুহূৰ্তত কেনেকৈ এই একমাহ পাৰ কৰিছোঁ, কিছুমান স্মৃতি আচলতে মনত পৰিছে আৰু সেইখিনি মই আপোনালোকৰ আগতো অকণমান ভাগ বতৰা কৰিব বিচাৰিছোঁ। আচলতে ভাল লাগে এইবিলাক কথা সুঁৱৰিয়েই, এইবিলাকৰ মাজতেই বৰ্তমান দাদাক বিচাৰি পাওঁ। তেখেত আমাৰ মাজত আছে। জুবিন গাৰ্গ নহ'লে বিহু নহয়, জুবিন গাৰ্গ নহ'লে অসমীয়া আধুনিক গীত নহয়, জুবিন গাৰ্গ নহ'লে দিহানাম নহয়, জুবিন গাৰ্গ নহ'লে বৰগীত নহয়, জুবিন গাৰ্গ নহ'লে ঝুমুৰ নহয়, জুবিন গাৰ্গ নহ'লে লোকগীত নহয়, জুবিন গাৰ্গ নহ'লে একোৱেই নহয়। গতিকে কিছুমান বস্তু মই আজি এনেই আপোনালোকৰ আগত অকণমান দেখাব বিচাৰিছোঁ, কেনেকৈ এটা মাহ পাৰ কৰিছোঁ। এইখিনি চাওক, এইখিনি যে দেখিছে, এইবিলাকৰ মাজতেই আচলতে মই দাদাক বিচাৰিবলৈ চেষ্টা কৰি আছোঁ। এইবিলাক স্মৃতি হিচাপে ৰাখি গৈছিলোঁ আৰু এতিয়া এইবিলাক মোৰ কাৰণে এটা আপুৰুগীয়া সম্পদ হৈ পৰিছে। জুবিন গাৰ্গৰ প্ৰথমটো এলবাম ওলাইছিলে অনামিকা 1992 চনত যেতিয়া ওলাইছে, তেতিয়া মোৰ বয়স মাত্ৰ 5 বছৰ পাৰ হৈ গৈছে হয়তো। গতিকে সেইটো সময়ত নিজে কেছেট কিনাৰ কথাই আহি নপৰে, কিন্তু সেই সময়ৰ পৰাই এজন শিশুৰ হয়তো কথাবিলাক লৈ আৰম্ভ হয়। আৰু মোৰ যিমান দূৰ মনত আছে, মোৰ বৰদেউতা ল'ৰাই অনামিকা কেছেটটো কিনিছিলে আৰু কেছেটটো কভাৰটো মোৰ এতিয়াও ৰিণিকি মনত আছেই। যদিও ইণ্টাৰনেটত কভাৰটো আমি চাবলৈ পাওঁ, তথাপিতো কিন্তু মোৰ নিজৰো মনত আছে, স্মৃতিৰ পটত এতিয়াও মোৰ ভাহি আছে অনামিকাৰ কভাৰটো, আৰু বিশেষকৈ হাঁহিলে তুমি মুকুতামণি খৰে গীত। যদিও সেই কেছেটটো মই কিনিব পৰা নাছিলোঁ, তাৰ পিছৰ কেইটামান কেছেটো মোৰ সৌভাগ্য হোৱা নাছিলে। মুক্তি, আশা, মায়া, এইবিলাক কেছেট মই কিনিব পৰা নাছিলোঁ। মোৰ জীৱনৰ প্ৰথমটো কেছেট মই জুবিন দাৰ পাখি, এইটো পাখি কেছেটটো মই প্ৰথম কিনিছিলোঁ। স্কুললৈ তেতিয়া আমাক 2 টকা দিয়ে ঘৰৰ পৰা, 1 টকা বাছত যাওঁতে আৰু 1 টকা আহোঁতে। গতিকে এই ঘূৰি অহা পইচাটো খৰচ নকৰি খোজকাঢ়ি স্কুলৰ পৰা গুচি আহোঁ ঘৰলৈ, আৰু সেই 1 টকাটো সাঁচি 1 টকাকৈ সাঁচি এই পাখি কেছেটটো প্ৰথম কিনিছিলোঁ, যিটো জুবিন দাৰ মাতৃৰ সোঁৱৰণত উলিয়াইছিলে। তাৰ দাম আছিলে 45 টকা। এইটো NK প্ৰডাকশ্যনৰ 168 নম্বৰ কেছেট আছিলে হয়তো, আৰু তাৰ গীতবিলাক আমি সকলোৰে মনত আছে। ইয়াত ধুনীয়াকৈ লিখা আছে, আপোনালোকে চাব পাৰে, আৰু ইয়াত তেখেতৰ বাদ্যযন্ত্ৰীসকলৰ নামো ইয়াত আছিলে। আৰু কেছেটটো মোৰ এতিয়াও আছে। কেছেটটো কিন্তু সৌভাগ্যবশতঃ মই গোটেইবিলাক
সাঁচি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ যদিও কিছুমান কেছেট মোৰ হেৰাই গ'ল। বাকী কেছেটটো এতিয়াও আছে। এইটো বাজিবনে নেবাজে মই আনকি ইয়াত মই প্ৰহ্লাদ বুলি ইয়াত নামটো মই লিখি থৈছিলোঁ। আৰু ইয়াৰ ভিতৰৰ কভাৰটো মই আপোনালোকক দেখাই দিব খুজিছোঁ। তেতিয়াৰ দিনত কভাৰবিলাক ইমান ধুনীয়াকৈ বনাইছিলে। ভিতৰত মানে নতুন কি কেছেট আহিব তাৰ এডভাৰটাইজমেণ্টো থাকে আৰু কিছুমান কেছেটততো লিৰিক্সবিলাকো দিয়া আছিলে। ইয়াত ধুনীয়াকৈ তেখেতৰ মাতৃৰ স্মৃতিত যে কেছেটটি উৎসৰ্গা কৰিছে লিখা আছে। জুবিন দাৰ এখন ডেকা কালৰ সুন্দৰ ছবি ইয়াত দিয়া আছে আৰু ভিতৰ পিঠিত ইমান মৰম লগা এখন ছবি দিয়া আছে চাওকচোন। দেখিলে মানে এতিয়া মনটো দুখ লাগি গৈছে, নষ্টালজিক হৈ পৰিছোঁ, লগতে দুখো লাগিছে এই মানুহজন যে আজি আমাৰ মাজত নাই। তাৰপাছতে ইয়াত এডভাৰটাইজো দিছিলে জানমণি 2001 শুভমুক্তি সমাগত কলিজা। ইয়াত কি কি কেছেট আহিব সেইবিলাকৰ এডভাৰটাইজমেণ্ট ইয়াত দিয়া আছিলে। এইটো হৈছে পাখি কেছেট, মই জীৱনত কিনা জুবিন দাৰ প্ৰথমটো কেছেট। জুবিন দাই যদি কোনোবাই এটা কেছেটত এটা গীততো কণ্ঠদান কৰে, মই সেই প্ৰতিটো কেছেটেই কিনিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু পইচা আমি ইমান বেছি যিহেতু নাপাইছিলোঁ, সকলো কিনা অসম্ভৱ আছিলে। আৰু তাৰপিছত কিনিছিলোঁ বৰষুণ। এইটো কেছেট যথেষ্ট জনপ্ৰিয় হৈছিলে। ইয়াৰ গীতবিলাক যদি চাই, টোপাল টোপাল বৰষুণে আহি, মোৰ ৰণৰ তেজী ঘোঁৰা হীৰেণ ভট্টাচাৰ্যদেৱে লিখিছিলে, এপাহি বকুলে, আনে যোৱা বাটে নোযোৱা ছোৱালীজনী, কিমান এটা জনপ্ৰিয় গীত। আৰু বেলি পৰু পৰু হ'ল, এই গীতটো মোৰ বহুত প্ৰিয় আছিলে। গণেশ গগৈদেৱৰ কথা আছিলে, সুৰ জুবিন গাৰ্গে নিজে কৰিছিলে, দিয়া মোক দিয়া। আৰু এইটো গীততে কোৰ এজাক বৰষুণ গীতটি খুব জনপ্ৰিয় হৈছিলে। অনিন্দিতা পালে কণ্ঠদান কৰিছিলে। আৰু ইয়াৰো কভাৰটো যদি চাই, ইয়াৰ কভাৰটো ভিতৰৰ ফালে মই দেখুৱাই দিছোঁ। ইয়াত জুবিন গাৰ্গৰ এখন হয়তো পাৰ্লাৰ খুলিছিলে তেতিয়া, তাৰ এডভাৰটাইজমেণ্টটো ইয়াত কৰিছিলে, জুবিনছ বেদা। আৰু জুবিন গাৰ্গৰ এটা ৱেবছাইটো আছিলে তেতিয়া, jubin.com, তাৰ এডভাৰটাইজমেণ্টটো ইয়াত দিছিলে। আৰু কিমান সময়ৰ পৰা ইয়াত দিছিলে, I usually come here to check messages after 10 PM or so when I am not busy in my studio. If time permits, I try to respond to all my private messages or email. গতিকে তেতিয়াৰ দিনত এনেকুৱা আছিলে, কিন্তু বৰ্তমান সকলো সলনি হ'ল। মুখা কেছেটটো ইয়াত এডভাৰটাইজমেণ্ট কৰিছিলে। এইটো আছিলে বৰষুণ, এটা খুব জনপ্ৰিয় এলবাম আছিলে। তাৰপিছতে মুখা কেছেটটো আছিলে, মুখা কেছেট কিনিছিলোঁ। মুখা, এইটো হৈছে মুখা শিশু। এই শিশু কেছেটটি জংকী বা সোঁৱৰণত যিটো কেছেট উলিয়াইছিলে, এইটো শিশু কেছেটটিও আছে। কিছুমান কেছেটৰ কভাৰবিলাক থাকি গ'ল। আৰু মই যিহেতু ঘৰৰ পৰা বাহিৰত আছিলোঁ, দেউতায়েও শাকনিতলিত মানে চৰাই খেদিবলৈ ৰীল লগাবৰ কাৰণে কেছেট উলিয়াই লৈ গুচি যায়, মই গম নোপোৱাকৈ। তথাপিতো কিছুমান কেছেট থাকি গ'ল। ইয়াত আছিলে ভবা কথা নহয় সিদ্ধি, মুগ্ধ হিয়া মোৰ কাৰ পৰশ, নিদিয়া নিদিয়া, শিশু আউসী জোন মোৰ, শান্তি কাঁহী বাতি ঘটি লোটা লৈ। গতিকে সেইবিলাক গীত আছিলে। আৰু ইয়াত লিৰিক্সবিলাক দিয়া আছিলে। মই কভাৰটো এতিয়া খুলিবলৈ দিগদাৰ হৈছে, গতিকে প্ৰতিটো গীতৰে ইয়াত লিৰিক্স দিয়া আছিলে। আৰু এটা এলবাম আছিলে যন্ত্ৰ এলবামটো মই কিনিছিলোঁ, কিন্তু বৰ্তমান মই বিচাৰি নাপালোঁ। যন্ত্ৰ কেছেটটোও মই কিনিছিলোঁ। তাৰপিছতে এইটো মুখা এলবাম, মুখা চুইট লাভ পামনে মই ঘূৰাই, নিয়ৰৰে ফুল গীতটি ভূপেন হাজৰিকাদেৱৰ গীতটি ইয়াত সংযোজন কৰিছিলে। দুচকুৰ মাজতে নিয়ৰ সদিয়া, বেবী বুলি লাহেকৈ মাতোনা গীতটি আছিলে। এইটো হৈছে মুখা এলবাম। আৰু মুখা এলবামৰ ভিডিঅ' উলিয়াইছিলে জুবিন দাই, আপোনালোকে বহুতে চাইছে, সকলোৱে চাইছে। তাৰপিছত এটা এলবাম শিকলি। তাৰপিছতে আহি গ'ল মন ছিৰিজ। আপোনালোকে যদি চাই, ইয়াতে হিয়া মন, চিনাকি মন, লাজুকী মন, উন্মনা মন, উৰণীয়া মন, জোনাকী মন, প্ৰতিটো মন ছিৰিজৰ কেছেটে মই কিনিছিলোঁ। আকৌ হিয়া মন বুলি এটা ওলাইছিলে, সেই কেছেটটো মই বিচাৰি পোৱা নাই। আকৌ হিয়া মনো আছিলে। তাৰপিছতে ইয়াত যদি চাই, ইমান ধুনীয়া এখন ছবি চাওক, ববিতা শৰ্মা আৰু জুবিন দা। আৰু হিয়া মনৰ এই কেছেটটো এটা বিশেষত্ব আৰু হ'ল কি, এই কেছেটটোৰ পৰা আৰু এজন শিল্পীক কিন্তু অসমৰ ৰাইজে চিনি পাইছিলে, তেওঁ হৈছে মানস ৰবীন। মানস দাই ইয়াত অ' নবৌ গীতটো লিখিছিলে। অ' নবৌ গীতটো ইমানেই বেছি জনপ্ৰিয় হৈছিলে, এইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। গতিকে এই গীতটিৰ পৰা মানস দাকো অসমৰ ৰাইজে চিনি পাইছিলে। গতিকে এইটোৱে হৈছে এই জনপ্ৰিয় এলবামটো হিয়া মন। দিগন্ত শৰ্মাদা, তেতিয়া ডেকা কালৰ ফটো এখন, জুবিন দাৰ বন্ধু, ছাউণ্ড ইঞ্জিনিয়াৰ। এইটো হৈছে হিয়া মন। চিনাকি মন, ইয়াৰ গীতবিলাক যদি চাওঁ, চিনাকি মনত আছিলে পগলা কৰিলে আৰ্যৌ মাকন, লাচিত বৰফুকন, উকি মাৰি মাৰি উজনিৰ ৰেলখনি, বগী জামু কৰে, দেৱতায়ো নুবুজিলে তোমালোকৰ মন, এইবিলাক গীত এইটো কেছেটত আছিলে। তাৰপিছতে লাজুকী মনত চিপ চিপ বৰষুণত তিতাৰে পৰা, জানিলোঁ বুজিলোঁ, পাতলীয়া মৰমে, গা ভৰা বয়সত, ধিনিকি ধিন্দাও, এজাৰো নুফুলে, কালি ৰাতি,
নঙলা মুখতে এই প্ৰতিটো গীতেই অতি বিপুলভাৱে জনপ্ৰিয় হৈছিলে। উন্মনা মনাটো ঠিক তেনেদৰে থকা গীতবিলাক যে বহুত বেছি জনপ্ৰিয় হৈছিলে। বুজিও নুবুজানে গীতটি সাংঘাতিক ধৰণৰ ৰোমান্টিক এটা গীত আছিলে। কাষত কলচী ৰাধে ৰৈ এই গীতটি খুব বেছি জনপ্ৰিয় হৈছিলে, বৰ্তমানো ভাল লাগে। জলি জলি চাই হোৱা মোৰ বুকুখনি, এইবিলাক গীত মানে আমাৰ সেইটো কাৰণে জুবিন গাৰ্গ যে আজি জুবিন গাৰ্গৰ কাৰণে যে সমগ্ৰ অসমে কান্দিছে, এইবিলাকেই কাৰণ। পুৰণীয়া মন, ইয়াৰো প্ৰতিটো গীত খুব জনপ্ৰিয় হৈছিলে। জোনাকী মন, এইটো হৈছে জোনাকী মন এলবাম। জোনাকী মনত জানিলো জানিলো হুৰ হুৰ হুৰ, উৰাই দে বগাকৈ বগলী, এইবিলাক গীত আছিলে। তাৰ পাছতে এই এলবামবিলাকত আমি যদি চাওঁ, দিগন্ত ভাৰতী তেখেতে বহুত গীততে তেখেত লিখিছিলে, বহুত গীত তেখেতে সৃষ্টি কৰা। কিন্তু এই পাঞ্চৈ কেছেটটো তেনেকুৱা হ'ল, এই বাকী কেছেটবিলাকত দিগন্ত ভাৰতী দায়ে লিখে, সুৰ কৰে, পৰিচালনা কৰে, জুবিন দায়ে গায়। এই কেছেটটো কিন্তু জুবিন গাৰ্গে, পাঞ্চৈ জুবিন গাৰ্গে পৰিচালনা কৰিছিলে আৰু প্ৰতিটো গীততে কণ্ঠদান কৰিছিলে দিগন্ত ভাৰতী। উল্টা হৈছিলে কথাটো। আৰু ইয়াৰ এটা গান খুব বেছি জনপ্ৰিয় হৈছিলে, সোণ ৰ'দৰ আহে আহে। মোৰ গীতটো খুব বেছি জনপ্ৰিয়, মোৰ অতি প্ৰিয় এটি গীত, এইটো হৈছে পাঞ্চৈ। এই কেছেটটো মই থৈ দিছোঁ ভালকৈ। তাৰপাছতে জুবিন গাৰ্গে অসমৰ কেইবাজনো বৰেণ্য ব্যক্তিৰ গীতসমূহ পুনৰ নিজৰ কণ্ঠ নিগৰাইছিলে। এইটো ডেউকা, পাৰ্বতী বৰুৱাৰ এটি গীত খুব বেছি জনপ্ৰিয় হৈছিলে। লুইতৰ চাপৰিত কৰে নাৱৰীয়া, লুইতৰ বুকুতে সেউজী পাৰত, খুব বেছি ভাল হৈছে। বিন বৰাগী, মন মোৰ, আপোন হাতে ঘৰ ভাঙিলি, গৰখীয়া হেৰু গৰখীয়া, এইবিলাক গান এইটো এলবামত আছিলে। এইটো হৈছে ডেউকা। এইটো কেছেটৰ দামো 45 টকাই আছিলে, 45 টকা। প্ৰায়বিলাক কেছেটৰ দামেই 45 টকা, কিন্তু বিহু কেছেটবোৰৰ দাম 35 টকা 32 টকা এনেকৈ আছিলে। আৰু এটা এলবাম উলিয়াইছিলে বান্ধৈ, ইয়াত আছিলে, এইটো হৈছে আমাৰ বন কোঁৱৰ আনন্দীৰাম দাসৰ প্ৰতিটো গীতেই ইয়াত তেখেতে গাইছিলে। ৰংমলা অ মোৰ নতুন বৰবু, উজনিৰ গাড়ীখন গ'ল, আৰু বেলি আহাৰত চিনেমা এওঁ বুলি এটা গীত আছিলে। এই প্ৰতিটো গীতেই খুব বেছি ভাল লাগিছিলে। মৰা উখি ৰাতি বুলি এটা কেছেট উলিয়াইছিলে, তাত মৰা উখি ৰাতি, জোনাকী পৰুৱাই ঢৌ তুলি নাছিলে, পুৰণি গীতসমূহক তেখেতে নতুনকৈ কণ্ঠদান কৰি উলিয়াইছিলে। তাৰপিছত এটা এলবাম উলিয়াইছিলে সৃষ্টি, তাৰ এটা বেলেগ ধৰণৰ ব্যতিক্ৰমী এলবামো জুবিন দাই উলিয়াইছিলে, যিটো আমাৰ অলপ চুফি ধৰণৰ আছিলে। সেইটো হৈছে দিলৰুবা। দিলৰুবা এলবামটো সম্পূৰ্ণ এটা ব্যতিক্ৰমী এটা এলবাম আছিলে। ইয়াত এটা গীত আইনা ভঙা দি বহুত বেছি জনপ্ৰিয় হৈছিলে। তাৰ পিছৰ বাকী যিমানবিলাক, ইয়াত এই হিয়া দিয়া লোৱা যিটো গীত, এই গীতটি ইমানেই সুন্দৰ, মানে মই কেইবাবাৰো শুনো দিনটোত আগতে, এতিয়া মনত পৰি গৈছে। গতিকে এইটো হৈছে দিলৰুবা, জেৰিফা ৱাহিদ আছিলে কভাৰ ফটো। তাৰপিছতে বেষ্ট অফ জুবিন মই এটা এলবামো কিনিছিলোঁ। ইয়াত জুবিন দাৰ পুৰণি গীতসমূহ আছিলে। কাৰণ মই আগতেই কৈছোঁ যে মই কিছুমান কেছেট মোৰ কিনাৰ সৌভাগ্য হোৱা নাছিলে। মায়া, আশা, এইবিলাক মুক্তি, এইবিলাক কেছেট মই কিনিব নাপালোঁ। গতিকে পিছত মই সেই গীতবিলাক শুনিবৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান এলবাম মাজে মাজে ওলাই থাকে, সেইবিলাক কিনিছিলোঁ, য'ত বেলেগ বেলেগ এলবামৰ গীতসমূহৰ সংমিশ্ৰণ আছিলে। এন্ধাৰ হ'ব ন মনৰ নিজানত, প্ৰীতিৰ সুবাসে, জোনাক গলা জাৰৰ নিশা, জোনাকে কানে কানে, ইমান ধুনীয়া ধুনীয়া গীতবোৰ, আশা, প্ৰতিটো গীতেই ইয়াত আছিলে। তাৰপিছতে যিহেতু জুবিনদাৰ বহুত এলবাম মই কিনিবলৈ নাপালোঁ, আৰু তাৰোপৰি এটা সময়ত এনেকুৱা হৈছিলে যে কভাৰখনত জুবিনদাৰ ফটো দি দিয়াৰ লগে লগে ভাবোঁ যে গোটেইকেইটা গীতেই জুবিন দাই হয়তো গাইছে, কেছেটটো কিনি আনো, কিন্তু ভিতৰত দেখোঁ যে অকল মাত্ৰ এটা বা দুটা গীততহে জুবিন দাই কণ্ঠদান কৰে। সেইটো কাৰণে কি কৰিলোঁ, আমি ব্লেংক কেছেট কিনিবলৈ পাইছিলে এটা সময়ত। এইটো ব্লেংক কেছেট মই দেখুৱাই দিছোঁ আপোনালোকক। এইটো ব্লেংক কেছেট, এইটো একদম পূৰা ব্লেংক আহে। ইয়াত আপোনালোকে নিজে ৰেকৰ্ডিং কৰি ল'ব। আই লাভ ইউ বুলি লিখা আছিলে, মই তলত জুবিনটো নিজে লগাই দিছিলোঁ। ব্লেংক কেছেটটো 25 টকা লয়। ইয়াত আপুনি 12টামানলৈকে গান ৰেকৰ্ডিং কৰিব পাৰে। গতিকে মই এইবিলাক গান ইয়াত ৰেকৰ্ডিং কৰি লৈছিলোঁ। মেঘৰ বৰণ, প্ৰতিটো পোহৰ, মই কভাৰটো খুলি দেখাইছোঁ। এইখিনি গান মই ৰেকৰ্ডিং কৰি লৈছোঁ। যাযাবৰ হৈ, মায়া মাথো মায়া, কাৰণ মায়া কেছেট মই কিনিবলৈ পোৱা নাছিলোঁ। সেউজীয়া মন, এই গীতটো মই ৰেকৰ্ডিং কৰিছিলোঁ। এইখিনিও মই ইনফৰ্মেশ্যন লিখা আছে, ক'ত ৰেকৰ্ডিং হৈছে। প্ৰীতি ষ্ট'ৰ, আমাৰ শিৱসাগৰ জেঙনিকটীয়াত মই ৰেকৰ্ডিং কৰি লৈছিলোঁ। গতিকে এনেকুৱা ব্লেংক কেছেট কিছুমান কিনিবলৈ পাইছিলে তেতিয়া। তাৰপাছতে জুবিন দাই কেৱল আমাৰ অসমীয়া গীতেই নহয়, আমি সকলোৱে জানো চাহ বাগানৰ যি ঝুমুৰীয়া গীতবিলাকতো তেখেতে কণ্ঠ নিগৰাইছিলে। এইটো এটা চম্পা, এইটো ঝুমুৰৰ এটা গীত, বিহুসুৰীয়া চাহ জনগোষ্ঠীয় গীতৰ এলবাম চম্পা, এইটো ভলিউম 2। তাৰপিছতে মই জুবিন দাৰ প্ৰথম অসমীয়া বোলছবি হিয়া দিয়া নিয়া কেছেটটো মই কিনিছিলোঁ, আৰু ডাকটো কিনিছিলোঁ, কিন্তু মোৰ ওচৰত বৰ্তমান নাই। কিন্তু তাৰে ভিতৰত
চিনেমাৰ এলবাম বুলি ক'লে ৰংমন, জোনাকবিহীন জীৱন, মিঠা মিঠা লগনত, হিয়া, এইকেইটা কেছেট চিনেমাৰ কেছেট মোৰ ওচৰত থাকি গ'ল। কিন্তু এই দুটা পৰিচালনা জুবিন দাই কৰা নাছিলে, সংগীত পৰিচালনা মানস ৰবীনে কৰিছিলে, ৰংমন আৰু এইখন জোনাকবিহীন জীৱন। কিন্তু জুবিন দাই কেইবাটাও গীতত ইয়াত কণ্ঠদান কৰিছিলে। বিহু কেছেট যদি চাওঁ, জানমণি, অঞ্জনা, প্ৰতিটো ভলিউমেই মই কিনিছিলোঁ। জানমণি, অঞ্জনা, জানমণি, অঞ্জনা, জানমণি, অঞ্জনা, জানমণি, জানমণি, অঞ্জনা, জানমণি, অঞ্জনা, প্ৰতিটো জানমণি অঞ্জনাৰ কাৰণে আমি ৰৈ থাকিছিলোঁ আগতে। মানে এতিয়া মনত পৰিলে দুখ লাগি যায়। এইখন জানমণি প্ৰথম জানমণি আছিলে নেকি, এখন পাহৰিছোঁ আৰু এতিয়া। গতিকে ইয়াৰ যদি গীতবোৰ যদি চাওঁ, জানমণি, আহু ধানৰ মৰণা, আহু ধানৰ মৰণা পেলাই দিয়া বহনা, এনেকুৱা ধৰণৰ গীত আছিলে, মনত পৰিছে এতিয়া। গতিকে বিমান বৰুৱাদেৱৰ কথা এষাৰ আছিলে, পৰিচালনা বিমান বৰুৱা আছিলে। তাৰপিছতে অঞ্জনা ইমানেই বেছি জনপ্ৰিয় হৈছিলে, আৰু সেই অঞ্জনাটো কিন্তু মানস দাক যথেষ্ট জনপ্ৰিয়তা দিছিলে। সেইটো হৈছে এইটো ভলিউম 3 অঞ্জনা। এই অঞ্জনাটো বহুত বেছি জনপ্ৰিয় হৈছিলে। এতিয়া প্ৰতিটো গীতে আপুনি যদি চায়, ভণ্টি ভীম কলৰ কল দিল, বগা গালত কোলা তিল, এই গানটো আছিলে। তাৰপিছত গাৰু ঘূৰাই শুলো, সপোনত দেখি তোক, জানো কি জানি তয়ো দেখ মোক, এনেকুৱা ধৰণৰ আছিলে গীতটি, অলপ পাহৰিছোঁ আৰু। তাৰপিছতে এইটো কেঁকুৰা পোৱালিয়ে মাক খুলি খালে, নৈ কানে চৰে ক'লা গৰু, তাৰপিছত মতা কুকুৰাই ডাক দিলে ৰাতিপুৱাল বুলি। মানে প্ৰতিটো গীতেই, এই অঞ্জনাখনৰ প্ৰতিটো গীতেই মানে খুব জনপ্ৰিয় হৈছিলে। লেপ তুলিবোৰ ৰ'দত দিলে উৰি যাব ধূলি ঐ, মোৰ চিঠিবোৰ জ্বলাই দিলে পাৰিবানে তুমি ঐ, পাহৰি যাবলে মোক, পাহৰি যাবলে মোক। এই কেছেটটোৱে কিন্তু মানস দাক বহুত বেছি জনপ্ৰিয়তা দিলে। তাৰপিছত প্ৰতিটো জানমণি বহুত বেছি জনপ্ৰিয় হ'ল। জানমণি টাইটেল চংটোৰ কাৰণে আগতে আমি ৰৈ থাকোঁ, কেনেকুৱানো হ'ব টাইটেল চং। ইয়াত আছে নীলা নীলা, মাতিছা যদি যাবই লাগিব, দুটি চকুৰ ভাষাৰেনো, এইবিলাক গান আছিলে ইয়াত। ইছৰাম, আজি মনত পৰি গৈছে, বেয়াও লাগিছে, দুখো লাগিছে, ভালো লাগিছে যে এইবিলাক কেছেট মোৰ ওচৰত আছে অন্তত। অঞ্জনা, আবেগৰে নদী, সাপে সুত মাৰিলে, ৰঙাকৈ গাল উৰণীয়া, জীৱন নামৰ সাগৰখনিত নাও মেলি দিলোঁ, সেইটো গীত বহুত বেছি জনপ্ৰিয় হৈছিলে। প্ৰতিটো জানমণি কেছেটেই বহুত বেছি জনপ্ৰিয় হৈছিলে। এইটো এটা জানমণি। ইয়াত ফুল ফুলিছে বসন্তৰ, এই গীতটি এইটো জানমণি আছিলে। জানমণি ভলিউম 5, কিমান চনৰ আছিলে কিন্তু চনটো ইয়াত লিখা নাই, মই পাহৰি গ'লোঁ। ফুল ফুলিছে বসন্তৰ, তুমি জানমণি বহাগৰ, এইটো আলহী হৈ আহিম এদিন তোমাক চাবলৈ, এইবিলাক গান আছিলে। কিমান ধুনীয়া ধুনীয়া বিহু গীত আছিলে। তাৰপিছতে আহোঁ আৰু কিছুমান বিহুগীত, যিবিলাকক জুবিন দাই কণ্ঠদান কৰি আচলতে বহুত বেছি জনপ্ৰিয় কৰি থৈ গ'ল। তাৰ ভিতৰত বগীতৰা আছে। এই বগীতৰা এলবামটো যদি চাওঁ, ইয়াৰ প্ৰতিটো গীতে বহুত বেছি ভাল হৈছিলে। ফুল বসন্তৰ শুৱনি আৰু শুৱনি নাচনি, তাৰপিছত আছিলে নাহৰৰে পাতে পাতে ঐ জান, মলয়াই চুমা দিলে, চৰাই উৰে উৰে নীল আকাশতে ঐ, ইমান মানে হিট হৈছিলে, ছুপাৰ ডুপাৰ হিট হৈছিলে। আৰু ভিচিডিখনো বহুত ভাল হৈছিলে, ৰবি শৰ্মা আছিলে। তাৰপিছতে এখন মইনা চৰাই মইনা মাত, তোৰ শহুৰৰ ঘৰলৈ কোনোবা এখনতে আছিলে ইয়াৰে, মই এতিয়া পাহৰি গ'লোঁ কোনখনত আছিলে। গতিকে মইনা চৰাই মইনা মাতেও যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিলে জুবিন দাই। মেঘালী চুলি ভাজত, সেইটো আছিলে ইয়াত। তোমাক মন দিলো ফাগুনত, সেইটো আছিলে। ইছৰাম, মইনা চৰাই মইনা মাত, এইখন চাইকেলতে উঠি, চাইকেলতে পুৱা 6 বজাতে, তেনেকুৱা এটা গীত আছিলে যে, সেইটো খুব বেছি জনপ্ৰিয় হৈছিলে। এইবিলাক বিহু কেছেট, এইবিলাক তগৰ, এইটোত কেছেট কিনিছিলোঁ। কাৰেং, জোনাক, মানে জুবিন দাৰ ফটোখন দেখিলেই হ'ল আৰু কিনি লৈ আহোঁ। আৰু তেতিয়া মানে কিছুমান কেছেটত তেনেকুৱা কৰিলে যে, অকল কভাৰখনত জুবিন দাৰ ফটো দিয়ে, আৰু এই যে বস্তুটো দেখিছে, এইটো ভিতৰৰ ফালে সোমাই থাকে। এই গীতবিলাকৰ
গীতবিলাকৰ নামটো দিয়ে কিন্তু কোনে গাইছে নামটো নিদিয়ে এতিয়াতো গম নাপাওঁ কোনটো কেইটা জুবিন দাই গাইছে কিনি লৈ আহোঁ আৰু কিন্তু ঘৰত আহি কুলি বজাই চাই দেখোঁ যে এইটো দুটাহে গাইছে এটাহে গাইছে তেনেকুৱা হয় এতিয়া এইটো কেছেট তেনেকুৱা হ'ল এইটো কেছেটত গীতকেইটাও দিয়া নাই কেইটানো গাইছে জুবিন দাই একো গম নাপায় কিন্তু কেছেটটো কিনি লৈ গুচি আহিলোঁ আৰু কিন্তু ঘৰত আহি আমি এইটো ইয়াত ওপৰত পলিথিনৰ কভাৰ মাৰি থোৱা থাকে গতিকে খুলিবও নোৱাৰি চাবও নোৱাৰি কেইটা জুবিন দাই গাইছে ইয়াত যদি চাই এতিয়া চাওক কণ্ঠটো কিন্তু নাই দিয়া দেখিছে নাই কণ্ঠ নাই কিন্তু জুবিন দাৰ ফটোখন দেখিলোঁ এইয়া জুবিন দাৰ ফটোখন দেখিলোঁ কিনি লৈ আহিলোঁ এই তেনেকুৱা হৈছিলে মায়াজান এখন মায়াজান এইখনতো আপুনি চাওক এইখনত জুবিন দাই প্ৰতিটো গীতেই জুবিন দাই গাইছে কিমান গীত 38,000 40,000 গীত যে গাইছে বুলি কয় মানুহে যে ভাবে ইমান গীত গাইছেনে সঁচাকৈ আপুনি ভাবকচোন কিমান প্ৰতিটো কেছেটতে আপুনি এভাৰেজটো আপুনি ইয়াত যদি চাই 6টা 7টা গান জুবিন দাই গোৱাই আছে তাৰ বাহিৰেতো বাকী এলবামখিনিতো আছেই মোৰ ওচৰতো সকলোবিলাক কালেকশ্যন নাই জুবিন দাৰ যিটো এতিয়া কেছেটৰ মিউজিয়াম খুলিলে তাত আপোনালোকে সকলোবিলাক গীতেই শুনিবলৈ পাব হিন্দী গীতখিনি ইয়াত নাই বেলেগ 40টা ভাষাৰ ভিতৰত এটা ভাষাহে ইয়াত পাইছে আপোনালোকে গতিকে বাকী 39টা ভাষাৰ কিন্তু ইয়াত গীত নাই বেংগলী গীত একোৱেই নাই ইয়াত এইবিলাক কেছেট মাইনা তাৰপিছতে মন ফাগুনি এই মন ফাগুনি এই মন ফাগুনিটো কিন্তু যথেষ্ট সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে চৰাই পোহনীয়া পোৱালি এই দুটা গীত বহুত বেছি জনপ্ৰিয় হৈছিলে এইটো মৌচুম গগৈ পৰিচালনা আছিলে তাৰপিছতো আৰু এটা মন ফাগুনি ওলাইছিলে এইটো এটা মন ফাগুনি তাৰপিছতে বিহুৱা জুবিন কিনিছিলোঁ আৰু এটা এতিয়া দিহানামলৈ যদি চাওঁ হিৰুমণি বুলি কোৱাৰ লগে লগে হিৰুমণি বহুত ভলিউম ওলাইছিলে মানস ভাগৱতী জুবিন দাৰ বন্ধু যাক আমি দেখি আছোঁ টিভিত এইকেইদিন জুবিন দা ঢুকোৱাৰ পাছতো যথেষ্ট ভাগি পৰিছে তেখেত এইটো প্ৰথমটো এলবাম আছিলে হিৰুমণিৰ এইটো প্ৰথম নহয় তৃতীয়টো এলবাম আৰু মই প্ৰতিটো এলবামেই কিনিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ বহুত কেছেট মোৰ হেৰাই গ'ল ক'ত গ'ল নাজানো আৰু আজি বহুত বছৰ যিহেতু হৈ গ'ল তাৰপিছত CD কেছেট আহিলে এইবিলাক কেছেটক আমি গুৰুত্বও নিদিয়া হৈছিলোঁ নাজানিছিলোঁ যে এনেকুৱা এটা দিন আহিব বুলি এইবিলাকত যদি যাওঁ হিৰুমণি মুকুতি পাবলৈ গুৰু তুমি মিনতি খোৱা চোৱা গুৰু মানে কি গতিকে প্ৰতিটো গীত বহুত বেছি জনপ্ৰিয় হৈছিলে আৰু এইটো এটা কামৰূপী লোকগীতৰ এটা কেছেট ফুলেশ্বৰী প্ৰণীতা বৈশ্য মেধি বাইদেৱে এইটোত কণ্ঠদান কৰিছিলে ফুলেশ্বৰী তাৰপৰা এইবিলাক মনাই এইবোৰ দিহানামৰ কেছেট ভক্তিমূলক কেছেট বান্ধৈ এইটো এটা কেছেট আছিলে এইটো বৰগীতৰ কেছেট শ্ৰীমন্ত শংকৰদেৱ এইটো মানস ৰবিনে পৰিচালনা কৰিছিলে ইয়াত জুবিন গাৰ্গে কণ্ঠদান কৰিছিলে বিদ্যাসাগৰ তৰালী শৰ্মা মানস দায়েও কণ্ঠদান কৰিছিলে এইটো এটা বৰগীতৰ কেছেট গতিকে আৰু বিষ্ণু পুৰাণ তাৰপিছতে যিবিলাক CDত দাদাই ৰিলিজ দিছিলে আমাৰ বাঁহী ৰুমাল এনেকুৱাবিলাক ৰুমালটো কেছেটতে দিছিলে নেকি কিন্তু মই পাহৰিছোঁ এতিয়া মোৰ CDত যিবিলাক ৰিলিজ দিছিলে সেইখিনিও মোৰ ওচৰত আছে বৰ্তমান সেইখিনি মোৰ তলত ভৰাই থোৱা আছে বাকচত সেইখিনিও মোৰ ওচৰত কালেকশ্যন আছে গতিকে এইবিলাক বস্তুৰ মাজতেই জুবিন দাক বিচাৰি ফুৰিছোঁ যিখিনি কেছেট মই কিনিব পৰা নাছিলোঁ পিছলৈ মই সেইখিনি সংগ্ৰহ কৰিছিলোঁ মই বিভিন্ন চ'ৰ্চৰ পৰা সেইখিনি কালেক্ট কৰিছিলোঁ মই ছফ্ট কপি হিচাপে কম্পিউটাৰত মই সেইখিনি জমা কৰি ৰাখিছিলোঁ কিন্তু তাতো মোৰ দুৰ্ভাগ্য যে মোৰ হাৰ্ড ডিস্কটো মোৰ বেয়া হৈ গৈ গোটেই গানবোৰ মোৰ তাৰ পৰা ডিলিট হৈ গ'ল কিন্তু এতিয়া এটাই ভাল কথা যে বৰ্তমান ইণ্টাৰনেটৰ যুগত আমি ইউটিউবে হওক বিভিন্ন ধৰণৰ গানৰ প্লেটফৰ্মবিলাকে হওক গানা.com বা জিঅ' সাৱন এইবিলাকৰ জৰিয়তে আমি জুবিন দাৰ পুৰণি গীতসমূহ আমি শুনিব পাৰিছোঁ গতিকে এইজন ব্যক্তি আজি আমাৰ মাজত নাই এই লাজুকী মনৰ ফ্ৰেঞ্চ কাট দাড়িটো চাওকচোন দাদা ফ্ৰেঞ্চ কাটো নহয় এইটো বেলেগ ধৰণৰ এটা ষ্টাইল জুবিন গাৰ্গ ষ্টাইল কিমান ষ্টাইলিছ এজন মানুহ আছিলে কিমান ধুনীয়া মই ফটোখিনিকে এইকেইদিন কেছেটখিনি এনেকৈ ইয়াত উলিয়াই থৈছোঁ আৰু এই ফটোবিলাককে চাই আছোঁ কি কৰিব নভবা নিচিন্তাকৈ আমাৰ মাজৰ পৰা পাখণ্ড কেইটামানে কুকুৰ কেইটামানে আমাৰ মাজৰ পৰা তেওঁক লৈ গৈছে পোনপটীয়াকৈ তেওঁক মৃত্যুমুখলৈ ঠেলি দিছে ডাইৰেক্ট মাৰ্ডাৰ কৰিছে বুলি মই ক'বলৈ নাযাওঁ যিহেতু প্ৰমাণ এতিয়ালৈকে হোৱা নাই কিন্তু তেওঁলোকৰ অৱহেলাৰ ফলতে তেওঁলোকৰ নেগলিজেন্সৰ কাৰণে আমাৰ এই হিয়াৰ টুকুৰাটো কলিজাটো আমাৰ পৰা গুচি গ'ল গতিকে শেষত জুবিন দাৰ এই যিটো ঘটনা ঘটিলে ইয়াত যিসকল দুখী আছে এই দুখীসকলৰ চৰকাৰে যদি নোৱাৰে ৰাইজলৈ আগবঢ়াই দিয়ক ৰাইজে যদি নোৱাৰে ভগৱানে দিব শাস্তি মুঠতে পাব লাগে
কঠোৰৰ পৰা কঠোৰ শাস্তি তেওঁলোকে পাব লাগে। ভগৱানে জুবিন দা য'তেই আছে তেখেতক শান্তিয়ে ৰাখক, কুশলে ৰাখক। আমাৰ মাজত কিন্তু সদায় আছে, এইবিলাকৰ মাজতে জুবিন দা জীয়াই থাকিব। জয় জুবিন দা।